नहीं घुमाएंगे। मैं ज्यादा ज्यादा नहीं बोलूंगा, क्योंकि आज हमारे पास बहुत लीडर आ चुके हैं, और वो लोग को बोलने का इच्छुक है, उन लोग को भी कुछ सीखना है, कुछ बोलना है। आज जिसने एस्टिमेट का शफीकुल सर इस मीटिंग में है कि नहीं शफीकुल? यस या नो? शफीकुल सर का आज थोड़ा घर में बहुत सारा मेहमान आया हुआ है। उनका आज अच्छा, कुछ मतलब प्रोग्राम है। उनका शादी तो का ठीक है, ठीक, कुछ बहुत बहुत उनको। लड़की देखने के लिए कुछ आया हुआ है, इसलिए वो नहीं है अभी। तो बहुत बहुत धन्यवाद, क्योंकि हमारा घर में अगर आरसीएम वाले का घर में अगर मेहमान भी आता है तो बिजनेस बनता है, क्योंकि खर्चा तो करना पड़ता है। तो इसलिए बहुत अच्छा, बहुत बहुत धन्यवाद उनको। और मैं इतना बोलते हुए नवा सर को स्टेज में आमंत्रित करता हूँ। आइए नवा सर, अपना स्टेज संभालिए। जय आरसीएम। जय सिंह सर। थैंक यू लीला जय सर। आरसीएम। थैंक यू मैं सानू सर। थैंक यू टीम, ऑल टीम मेंबर्स। पहले मेरा हिंदी अच्छा नहीं है, ये बात पहले बोल लेता हूँ। मेरा हिंदी थोड़ा कमजोर है। तो असमीज असमीज लैंग्वेज में हूँ। असमीज में थोड़ा प्रॉब्लम होगा क्या सर? नहीं। असमिया में असमीज बोलिए बोलने सर, से? असमिया में हाँ, बोलिए। जो इसमें कंफर्टेबल है उसमें बोलिए। हाँ, ঠিক আছে, ঠিক আছে, ঠিক আছে ফিৰ। আচলতে হিন্দীটো শিকিব লাগে, কিন্তু মিটিং এখনত এতিয়া কিছুমান কথা মনৰ পৰা ক'ব খোজা যায়, কিন্তু হিন্দীটোত ভাবি থাকোতে মনৰ কথাটো ওলাই নাযায়। हम्म। নাই, সেইটো এইটো কাৰণে আপুনি কমফৰ্ট লেংগুৱেজ। আপুনি একজন দিল্লী या বিহাৰৰ মানুহ জনে কৰাই দিয়ে না, ফোন কৰি আপোনাক শিকাই দিব। হয়, হয়, হয়। তাৰমানে মনৰ ভিতৰৰ কথাখিনি কোৱাত অলপ অসুবিধা হৈ যায় ছাৰ। হয়। ঠিক আছে, ঠিক আছে। প্ৰথম কথা হ'ল, প্ৰথমতে সন্মানীয় লীলা ছাৰক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো আৰু সেৱা জনাইছো। লগতে আমাৰ চানুধা প্ৰচাৰকক সেৱা জনাইছো, ধন্যবাদ জ্ঞাপন কৰিছো এখন মঞ্চৰ জৰিয়তে মোক বহুখিনি কথা শিকাই যোৱাৰ কাৰণে। আৰু তেখেতৰ লগতে ইয়াতে আৰচিএম পৰিয়ালৰ যিখিনি সন্মানীয় সদস্য তথা বহুত পুৰণি প্ৰবীণ আছে, তেওঁলোককো বহুত ধন্যবাদ আৰু শ্ৰদ্ধা জনাইছো। প্ৰথম কথাটো হ'ল কি, এইখন মঞ্চত অহাৰ আগৰ আগৰ কথা আৰু বৰ্তমানৰ কথাৰ মাজত ডিফাৰেন্স আহি আছে লাহে লাহে, কাৰণ মই অলপ অলপ শিকিব পাৰি আছো। আৰু আচলতে চিষ্টেম সময়ে শিকাই লৈ গৈছে, চানু ছাৰৰ চিষ্টেমে সময়ে শিকাই লৈ গৈ আছে। আৰচিএমৰ যিখিনি প্ৰডাক্ট, এই প্ৰডাক্টখিনিৰ ওপৰত আৰু 2 নম্বৰতে কথা সুধিবলগীয়া নাই। এতিয়া প্ৰথম কথাটো হ'ল কি, আপোনাৰ যদি মানুহক কোৱা যায় যে প্ৰডাক্টৰ কথা, প্ৰডাক্টটো একেবাৰে একে আষাৰে ক'ব প্ৰডাক্ট ভাল, প্ৰডাক্টৰ কোনো কুৱেশ্যন নাই। 2 নম্বৰ কথাটো হৈছে কি, এটাই প্ৰব্লেম পায় আমাৰ কিছুমান অঞ্চলত, আমাৰ কিছুমান হেৰিত, মই ফিল্ডত এটা বস্তু অসুবিধা মানে একচুৱেলি হয়ও বাৰু। নিশ্চয় আমি সেইটোতো আমি ফকাচ এতিয়া ৰখা আৰম্ভ কৰিছো। আমাৰ ভিতৰ অঞ্চল কিছুমানৰ আৰচিএমৰ দোকান নাই, আৰচিএমৰ ডিছপ্লে ৱালো নাই, দোকানো নাই, কিন্তু তাত কিন্তু বহুত আইডি আছে। সেই আইডি বিলাক আমি এতিয়া 2025 চন যিটো ঘৰ ঘৰ আৰচিএম হ'ব, আৰচিএম হোৱাৰ যিটো মানে এটা হেৰি হৈছে, আৰু সেইটো দেখিছো আমি, ঘৰ ঘৰ আৰচিএম হ'ব। আৰচিএম টিচাৰ্ছ বিলাকে নিজৰ নিজৰ অঞ্চলত কাম কৰি আছে, ভিতৰ অঞ্চলতে বেছিকে কাম কৰি আছে। গতিকে সেই ভিতৰ অঞ্চল বিলাক এতিয়া আৰচিএম সকলোৱে গম পায়। বৰ্তমান আৰচিএমটো একদম এটা নতুন জাগৰণ এটা সৃষ্টি হৈছে। আৰু এতিয়া ঘৰ ঘৰ আৰচিএম হ'বলগীয়া হলে আমাৰ এতিয়া নিশ্চয় ডিছপ্লে ৱাল বা পিঅ'চিৰ প্ৰভাৱ বাঢ়িব, আৰু ভিতৰ অঞ্চলত দোকান বিলাক হ'ব। আৰু ফিল্ডত যাওঁতে কিছুমান বস্তু পাইছিলো যে আৰচিএমৰ বহু মানুহৰ আইডি আছে, কিন্তু আইডি বিলাক টাৰ্মিনেট হৈছে বা আইডি খুলিছে, বহি আছে। এইকাৰণে বহি আছে যে তাত ভিতৰত দোকান নাই। গতিকে আমাৰ এইটো এটা নতুন ষ্টেপ ল'বলগীয়া, নিশ্চয় আমাৰ চানু ছাৰে আলোচনা কৰি আছে, এইটো হ'ব আগলৈকে। 2 নম্বৰ কথাটো হৈছে কি, আৰু 3 নম্বৰ কথাটো হৈছে কি, আপোনাৰ আৰচিএমৰ যিখিনি প্ৰডাক্টৰ এতিয়া যিখিনি ফোন আহে, বা আমাৰ প্ৰতিটো চানু ছাৰ, আমাৰ এনেকে বিশেষকে নিউট্ৰিচনৰ প্ৰডাক্ট যদি কোনোবাই লয়, ডেটটো লিখি থোৱা যায়, ডেটটো লিখি পেলাই তেওঁক মাজে মাজে ফোন কৰি থকা যায়। আৰু সেইটোৰ ওপৰত ছাৰ্ভে এটা কৰি সৰু ৰিপৰ্ট এটা মতে আমাৰ এতিয়ালৈকে বহুখিনি মানুহৰ মোটামুটি মোৰ হেৰিতে মোটামুটি 15জন মান মানুহৰ মই পালো এইকেইদিনতে। 15জন মানুহৰ এটা ফিডবেক মই লৈছিলো, যে 15টা ৰেকৰ্ড ৰাখিছিলো, 15জনৰ ফিডবেক মতে তেওঁলোকে সেইটো মানে একে আখৰে ইয়েছ বুলি কৈছে। ইভেন চানু ছাৰৰ তাত এটা প্ৰমাণ আছে, তেওঁৰ মিটিঙত নিশ্চয় শ্বেয়াৰ কৰিছে, যে তেওঁৰ 90% হাৰ্টৰ প্ৰব্লেম ঠিক হৈ গৈছে। সেইটো বহুত ডাঙৰ কথা। আৰু তেওঁ আমাৰ
যেতিয়া আমাৰ RCM টিচাৰ 25th ডিচেম্বৰত আমাৰ এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউচন হৈছিলে বকো BEd কলেজত, তাত তেখেত আছিলে বড়ো ছাৰ, আৰু তেখেতে মঞ্চত নি পেলাই চানু ছাৰে সেইটো সকলোৰে আগত প্ৰকাশ কৰাইছিলে যে তেওঁ স্যার নেটওয়ার্ক প্রবলেম। নেটৱৰ্ক 90% নব ছাৰ আপোনাৰ অলপ নেটৱৰ্কৰ ইছ্যু হৈছে নেকি? একদম গুড চাই নাছিল, আৰু সেইটোৰ পিছত বহু মানুহে এই কথাটোৰ ওপৰত মোক সোধা পোছাও কৰিছে, আৰু এইটো ভাবো এইটো এটা গুড চাইন হয়। আৰু ইয়াৰ লগতে শুনিছেনে? এতিয়া অলপ অলপ আহি আছে, অলপ নেটৱৰ্ক শুনা নাই নেকি ছাৰ? লাগিছে। ইমান বেছি নাছিলে, কথা নাছিলে তেওঁৰ মোৰ নিজৰ শিক্ষাগুৰু চৰ্দাৰ মোছাৰফ হুছেইন ছাৰ, তেখেতেও মোক সিদিনাখন মঞ্চতে মোক কৈছে, ধন্যবাদ জ্ঞাপন কৰিছে। ইভেন তেওঁ কৈছেও কথাটো যে মই তেওঁকো গামা অৰিজিনেল দিছিলো, তেওঁৰ প্ৰব্লেম আছিলে, অলপ প্ৰব্লেম আছিল, হাৰ্টৰ অলপ এজমেটিক আৰু হাৰ্টৰ অলপ এনেকুৱা প্ৰব্লেম আছিল বুলি কৈছিল। সেই গামা অৰিজিনেলটো খাই পেলাই তেওঁ মোক কৈছে যে মই নব বহুতখিনি ভাল পাইছো। তো এই কথাখিনিয়ে মানে মনত সাহস দিছে, আৰু RCM টিচাৰ্ছ খিনিৰ লগত কথা পাতি বা তেওঁলোকৰ ঘৰত প্ৰথম এটা একদম প্ৰেক্টিকেল কথা এটা মই শ্বেয়াৰ কৰিব বিচাৰিছো যে RCM টিচাৰ্ছ খিনিৰ কথা যদি কওঁ এতিয়া, সম্পূৰ্ণ শিক্ষা, তাত তেওঁলোকৰ প্ৰথম ID খুলিব লাগে। ID খুলি পেলাই তেওঁলোকে হেৰি মানে কি টিচাৰ্ছত জইন কৰিব, বা ঘৰৰ এটা ID এটা দেখাইছে, তো ID এটা দেখাইছে বা ID এটা কোনোবাৰ ID বস্তু খাইছে, বা RCM কি বস্তু তেওঁলোকে বস্তু টেষ্ট কৰিব বিচাৰিছিল, কিন্তু ইমান ইণ্টাৰেষ্টেড নাছিলে। তেওঁলোকে ইণ্টাৰেষ্ট আছিল সম্পূৰ্ণ শিক্ষাৰ পষ্টটোৰ কাৰণে। তাৰপিছত তোৰ ঘৰৰ আইডিৰে কোনোবা বা আমাৰ ফালৰ পৰা কেতিয়াবা নি পেলাই যেতিয়া খাইছে সিহঁতে, RCM কিনো বস্তু সিহঁতে টেষ্ট কৰি চাইছে, তাৰপিছত হৈছে কি RCM সম্পূৰ্ণ শিক্ষাৰ লগতে ইভেন তেওঁলোকে হেৰিটো ইণ্টাৰেষ্টেড হৈ গৈছে, RCM প্ৰডাক্টৰ ওপৰত, আমাৰ যি গ্ৰচাৰী আইটেম আছে সেইখিনিৰ ওপৰতো তেওঁলোক ইণ্টাৰেষ্টেড হৈ গ'ল পিছৰ পৰ্যায়ত। এইখানে পিছৰ পৰ্যায়ত তেওঁলোকে প্ৰথম মানে পিছত নিজে ID খুলি ললে। পিছত বহু টিচাৰ এনেকুৱা আছে, বহু পিছত তেওঁলোকে ID খুলি ললে, ID খুলি লৈ এতিয়া তেওঁলোকে ৰেগুলাৰ কাষ্টমাৰ হৈছে। ইভেন তেওঁলোকৰ কৈছে যে RCM কিছুমানৰ মানে হৈ গৈছে যে আমাৰ কিটচেনত আৰু কেতিয়াও অনুপমৰ তেল নাযায়, কেতিয়াও আমাৰ ইঞ্জিনৰ তেল নাযায়, আমাৰ যাবতো ৰাইচ ব্ৰেনৰ যাব। আমাৰ কিটচেনত কেতিয়াও আটা বেলেগ বাহিৰৰ আটা নাযায়, অকল মাল্টিগ্ৰেইন বা আপোনাৰ চাক্কিটো যাব, আটা যাব। এনেকুৱা ধৰণৰ কিছুমান কথাই আমাৰ মনটো বহুত হেৰি কৰিছে, আৰু চানু থাপা ছাৰে আমাক হাতত ধৰি গোটেইখিনি শিকাই গৈ আছে। মই ভাবো 2025 চনত এইটো এটা বহুত ডাঙৰ এটা অভিযান হবলৈ গৈ আছে। এই অভিযানটো সফল হবলৈ গৈ আছে। আমি এটা 2025ৰ শেষত অৰ্থাৎ 2026ৰ মইতো ভাবো 2025 চনতে আমাৰ ভিতৰৰ অঞ্চলৰ যিবিলাক গাঁও অঞ্চলৰ যিবিলাক মানুহ আছে, শিক্ষিত মানুহ আছে, বা হেল্থ লৈ পেলাই যিখিনি মানুহ জাগৰণ হয়, হেল্থ লৈ পেলাই কনচাৰ্ণ হয়, তেওঁলোকতো এতিয়া RCM বাহিৰে তেওঁলোকে বাহিৰত নাযায়। RCM থাকিব, বিশেষকে শিক্ষক খিনিৰ পৰা ষ্টুডেন্ট খিনি যাব, ষ্টুডেন্ট খিনি গাৰ্জেন যাব, গাৰ্জেনৰ জৰিয়তে গোটেইখিনি এটা প্ৰচেছটো এটা ধুনীয়া এটা মানে ধুনীয়া এটা কনক্লুজন হৈ গৈ থাকিব, মই এনেকুৱা লাগে। আৰু মই নিজেই বিশেষকে এতিয়া আগতকে কনফিডেন্স লেভেলটো বহুখিনি বাঢ়িছে। এইকাৰণে বাঢ়িছে, আগতে চানু ছাৰে মোক লৈ গৈ আছিলে, বা এতিয়াও গৈ আছে, চানু ছাৰে লৈ গৈ আছে, অৰূপ দা মোক আমাক দুজনকে চানু ছাৰে লৈ গৈ শিকাই গৈ থাকে। কিন্তু এতিয়া নিজেও পাৰ্চনেলি থিয় হৈ পেলাই ভাবো, য়েছ, আই এম ইন দ্য ৰাইট প্লেটফৰ্ম। মই একদম ৰাইট প্লেটফৰ্মত আছো, য'ত নেকি কাৰো পৰা চিটিং নকৰাকে, কাকো একো মানে বেয়া কথা নোকোৱাকে, কাকো একো হেৰি নকৰা, অন্ততঃ হেল্প কৰি পেলাই মই এতিয়া আজিৰ দিনটোত মই লীলা ছাৰৰ আশীৰ্বাদত, চানু ছাৰৰ আশীৰ্বাদত, মোৰ একেলগে কাম কৰা মোৰ দাদা বন্ধু অৰূপ দাসৰ আশীৰ্বাদত, অৰূপ দাস দাদাৰ আশীৰ্বাদত আমি একেলগে কাম কৰি এতিয়া মোৰ ৩,৪৪৯ টকা মোৰ এইবাৰ একাউন্টছত সোমাব। ত' নেক্সট ফেব্ৰুৱাৰীৰ কাৰণেও প্লেনিং কৰি আছো। ত' এইটো এটা ডাঙৰ কথা যে মই বিশেষ একো কাৰণে অকল মানুহখিনিক কথা পাতিছো, তেওঁলোকৰ কিটচেনত মই ভাল বস্তু এটা দিবলৈ চেষ্টা কৰিছো, ভাল গ্ৰচাৰী আইটেম দিবলৈ চেষ্টা কৰিছো, যাত নেকি তেওঁলোকৰ হেল্থ ইছ্যু খিনি অলপ হলেও ভাল হবলৈ সক্ষম হৈছে। এইখিনিয়ে মোৰ এই চেগতে মই দাদা বন্ধু অৰূপ দাস বহুত ধন্যবাদ জ্ঞাপন কৰিছো। তাৰ প্ৰতিটো মুহূৰ্তত আমি তিনজনে, অৰ্থাৎ চানু থাপা ছাৰ, মই, অৰূপ দা মিলি তিনজনে প্ৰতিটো কথা ডিছকাছ কৰি পেলাই আমি কাম কৰিছো। আৰু চানু ছাৰে এই ক্ষেত্ৰত আমাক ইমান অনেষ্টলি ইমান ধুনীয়াকে মানে লৈ গৈছে। মই
আচৰিত হওঁ কেতিয়াবা তেওঁ ইমান ধৈৰ্য ক'ত পৰা নাই আচলতে RCM কৰাৰ কাৰণে তেওঁ চাগে ধৈৰ্য হৈছে নেকি RCM কিবা প্ৰডাক্টও আছে চাগে যে RCM প্ৰডাক্ট খালে নেকি মানুহৰ ধৈৰ্য হয় মই এনেকেই ভাবো এতিয়া কাৰণ তেওঁ ইমান ধৈৰ্য ধৰি পেলাই বস্তুবিলাক কৈ গৈ আছে আৰু ইমান ফোন আহে বা স্কুলৰ কাম গুণোৎসৱৰ কাম ইমান তাৰ ওপৰত তেওঁ RCM প্ৰতিটো কামত আমাক প্ৰতিটো কথাত গাইড কৰি যাই আছে আৰু সঁচাকে এইটো এটা বহুত বেলেগ ধৰণৰ প্লেটফৰ্ম য'ত নেকি নিজকো এটা ৰাইট ৱেট আনিব পাৰি লিভিং ষ্টাইলটো বেলেগ হৈ যায় কাৰণ আমাৰ প্ৰত্যেকৰে লিভিং ষ্টাইলটো বেলেগ বেলেগ বা ষ্টেণ্ডাৰ্ড বেলেগ বেলেগ কিন্তু RCM এই যে মানুহখিনিৰ লগত কথা বতৰা যিটো মানে সহানুভূতি বা যিটো মানে সহায়ৰ যিটো কথা বা কথাখিনিৰ যিটো ষ্টেণ্ডাৰ্ড কোনো ধৰণৰ ইয়াত মানে অহং বা কোনো ধৰণৰ হেৰি ভাৱ নাই মানে মানুহে ইমান ধুনীয়াকে স্মুথলি বিহেভ কৰে ইজনে আনজনৰ লগত মানে ছচাইটিখনে বেলেগ তো RCM আমাক এইকাৰণে সংস্কাৰ দিছে সংস্কাৰ শিকাইছে গতিকে মই এই RCM ফেমিলিক লৈ আহি পেলাই মই বহুখিনি শিকিলো আৰু বিজনেছটোৰ ক্ষেত্ৰত মই ক'বলৈ যাওঁ RCM প্ৰডাক্টৰ ভেলু যথেষ্ট ওপৰত RCM প্ৰতিটো বস্তুৰ দম আছে প্ৰতিটো বস্তুৰ কোৱালিটি আছে প্ৰতিটো বস্তু মানুহে আদৰি লৈছে আদৰি ল'ব আৰু আদৰি লোৱাৰ কাৰণে আমি পদক্ষেপ ল'ম 2025 মোৰ কাৰণে চানুচাৰৰ কাৰণে অৰূপদাৰ কাৰণে আৰু গোটেই টিমৰ কাৰণে RCM ফেমিলিৰ কাৰণে মানে বহুত ডাঙৰ বছৰ 2025 বছৰটো বহুত ডাঙৰ বছৰ ইভেন 2000 হ'বতো 2025তে বহুত কিবা কিবি হৈ যাব এইখিনিয়ে মই ক'লো আৰু সন্মানীয় লীলা ছাৰলৈ মই মাইক্ৰফোনটো আগবঢ়াই দিছো ধন্যবাদ ধন্যবাদ নৱ ছাৰ আৰু আজি ছাৰে যি কথা ক'লে একদম দিল পৰা ক'লে কেলে ই মানে RCM এতিয়া পুৰা মতলব RCM মানে লীন হৈ আছে ছাৰে কিউকি এই স্কুলত কাম কৰাৰ পাছত নিজৰ ঘৰ পৰিবাৰ চোৱাৰ পাছত RCM ইমান মৰম কৰি আছে তো ভিতৰ পৰাই RCM কৰি আছে এতিয়া মই গম পাইছো আমি এনেকে কাম কৰিব লাগে RCM আমাক ইমান ভাল সুবিধা দিছে 4টা উদ্দেশ্যতে কাম কৰি আছে তো এতিয়া এইটো নতুন বছৰ আমি 2024 পৰা পালো এতিয়া 4 মাহ হৈ আছে যোনটো আমি সম্পূৰ্ণ শিক্ষা আমি লগত পালো সম্পূৰ্ণ শিক্ষা লৈ কিনে আমি আগবাঢ়িব পাৰিম আমাৰ গাঁও যত হলে আমি শিক্ষা দান কৰিব পাৰি আছো তো আজি আমাৰ যিমান শিক্ষা RCM ফালে পৰা শিক্ষা গুৰু বিলাক আজি যিমান জইন হৈছে যিমান আমাৰ আজি ডিজিটেল প্লেটফৰ্মে আছে ইহঁতক চবক মোৰ ধন্যবাদ মই জ্ঞাপন কৰিছো আজি মোৰ ইয়াতে কমপ্লিট 5-6 জন আমি 2 দিন ভিতৰতে 6টা স্কুলত আমি শিক্ষা দান কৰিলো RCM চিষ্টেম পৰা এইটো কৰিব পাইছো আমাৰতো ইমান ক্ষমতা নাই আজি RCM বিজনেছ আমাৰ দেশ কাৰণে ইমান ভাবিছে তো আমি সব ভাবিব লাগে ই আমাক হেল্প কৰি আছে আমাক মদত কৰি আছে আমাৰ ঘৰ গৈ কিনে ভাল বস্তু খাবলৈ ভাল শিক্ষা দিবলৈ ই আমাক হেল্প কৰি আছে তো আমি সবে 100% RCM প্ৰডাক্ট ইউজ কৰিব লাগে আমাৰ স্বাস্থ্য কাৰণ নম্বৰ 1 তো আমাৰ স্বাস্থ্য ভাল হ'ব আমাৰ ল'ৰা ছোৱালীৰ স্বাস্থ্য ভাল হ'ব আমার ঘর উন্নতি হব দেশ কারণে উন্নতি হব সেইকাৰণে আমি সব 100% আমি RCM শিক্ষা আমি RCM স্কুল পঢ়াম RCM শিক্ষা দান भी দিওঁ কিন্তু RCM প্ৰডাক্ট भी ঘৰত ইউজ কৰিম আৰু লোকক भी ক'ব মই RCM পৰা আজি টিচিং কৰি আছো আৰু ভাল লাগি আছে ভাল লাগিবই RCM ইমান গ্ৰুপ পৰা দিলে সবে ধন্যবাদ দি কিনে ইমান মিটিং মাতি কিনে সবক ধন্যবাদ দি আছে দি সব খুশ আছে নিজে भी টিচিং কৰক আৰু লগৰীয়াবিলাক আছে সিহঁতক भी কওক আৰু আমি সব হেল্প কৰিম আৰু 100% ঘৰত প্ৰডাক্ট ইউজ কৰিবলৈ কোशिश কৰিব আৰু সবক যিমান আজি টিচাৰ বিলাক আছে আমাৰ ইয়াত পৰা भी টিচাৰ আজি জুমতে বহিছে সবক মই ধন্যবাদ কৰি আমাৰ সানু ছাৰ নৱ ছাৰ অৰূপ ছাৰ সবক মই ধন্যবাদ কৰি মোৰ বক্তব্য ইয়াতে খতম কৰিম আৰু সময় বিলকুল কম আছে যিমান সময় আছে আমাৰ 40 মিনিট আছে আজি জুমৰ সময় তো এতিয়া যিমান সময় বাচিছে সানু ছাৰ নিজৰ মাইক লৈ পেলাই ষ্টেজতে আহিব ধন্যবাদ ধন্যবাদ লীলা উপৰেতি ছাৰ খুব ভাল লাগিলে আজি নৱ ছাৰে যেনেকে তেওঁ ক'লে RCM বিষয়ে যে কেনেকে তেওঁ আৰম্ভণি কৰিছিলে আৰম্ভণিত তেওঁ ইমান গুৰুত্ব দিয়া নাছিলে কিন্তু লাহে লাহে তেওঁ যেতিয়া প্ৰডাক্ট ইউজ কৰিব ধৰিলে তাৰপিছত যেতিয়া RCMৰ উদ্দেশ্য যেতিয়া তেওঁ গম পালে লাহে লাহে ইয়াৰ ওপৰত উৎকৃষ্ট হ'ল
আৰু তেওঁৰ ভাবিবৰ কাৰণে বাধ্য হ'ল যে নহয় এইটোৱে মানে ৰাইট প্লেটফৰ্ম, ইয়াত সব বস্তু আছে, ইয়াত আমাৰ মান সন্মান আছে, আমাৰ স্বাস্থ্য পাতি লগত জড়িত, শিক্ষা আহি গ'ল, সম্পূৰ্ণ শিক্ষা, ইয়াত ফুলন গামোচা আছে, মান সন্মান আছে, পইচা আছে, স্বাস্থ্য পাতি আছে, সব বস্তু আছে, অল পেকেজ বুলি কয় যে RCM। গতিকে মই আপোনালোকক এটা বস্তু মই দেখাব বিচাৰিছো, এইটো যে আপোনালোকে দেখা পাই আছে স্ক্ৰীনত, ইয়াত কেইটামান বস্তু জানিবলগীয়া বস্তু, তাৰ আগত মানে আপোনালোকে চাই ল'ব। এইটো চাওক, RCMৰ যোনটো এটা বিভাগ, তাক সেৱা বুলি কোৱা হয়। এইটো এটা বিভাগ হয়, এইটো বিভাগত বহুত ধৰণৰ কাম চলে, ব্লাড ডোনেশ্যন, এইটো সম্পূৰ্ণ শিক্ষা দেখা পাই আছে আপোনালোকে, সম্পূৰ্ণ শিক্ষা, মেনষ্ট্ৰুৱেল হাইজিন এৱাৰনেছ, ট্ৰি প্লান্টেশ্যন মানে বৃক্ষাৰোপণো হয় দেই ইয়াত। গুৰুকুল, ৰাতিপুৱা 6:30 বজাত এটা প্ৰগ্ৰাম চলে, লাইভ ইউটিউবত চলে, জুমতো চলে, দুটা লিংকছ আমি মাজে মাজে গ্ৰুপত আমি এৰি দিওঁ। আপোনালোকে যদি সময় পায় 6:30 বজাত উঠি এই প্ৰগ্ৰামটো চাব পাৰিব। মাননীয় আমাৰ RCMৰ জন্মদাতা আৰু CEO মিষ্টাৰ ত্ৰিলোচন চাবৰা ছাৰে এইটো মিটিং দিয়ে, তেওঁ নিজে আহে, নিজে বহে মিটিঙত। তাৰপিছত বিভিন্ন ধৰণৰ এনেকুৱা সমাজৰ লগত জড়িত কামবোৰ আমি দেখা পাওঁ ইয়াত RCMত। এইটো চাব আপুনি। ইয়াত RCMত উড়ান বুলি এটা আছে, উড়ান মহিলাসকলৰ কাৰণে। RCMৰ এটা উদ্দেশ্য লীলা ছাৰে ব্যাখ্যা কৰিছিলে এই মাত্ৰ, যে RCMৰ মুখ্য উদ্দেশ্য স্বাস্থ্য ৰক্ষা, নতুন ভাৰতৰ নিৰ্মাণ, আত্মস্বাৱলম্বন আৰু লগতে মহিলা সবলীকৰণ, মহিলা সশক্তিকৰণ। গতিকে যি মহিলাসকলে কিবা এটা কৰিব বিচাৰিছে নিজৰ জীৱনত, অকল ল'ৰাৰ মা, গিৰিয়েকৰ ঘনীয়েক বা দেউতাৰ ছোৱালী হৈ নিজৰ পৰিচয়টো নিদিয়াকে, তাতকে মানে আৰু বেলেগ নিজৰ পৰিচয় যদি আপুনি নিজৰ বনাব বিচাৰিছে, তেতিয়া RCM ইজ দ্য ৰাইট প্লেটফৰ্ম। মই ক'ব বিচাৰিছো সঁচাকে এইটো এটা খুব ধুনীয়া এটা প্লেটফৰ্ম। কোনো পুঁজি ইয়াত লগাব নালাগে, কোনো ধৰণৰ ৰিস্ক নাই। অকল যদি আমি বজাৰটো আমি বদলি কৰোঁ, তেতিয়া আমাৰ জীৱন পৰিৱৰ্তন হ'ব পাৰে ইয়াত। কিন্তু ইয়াত কোনো ঠগবাজি নচলে, চিধা সাধি কাৰবাৰ। ইয়াত কেইটামান কাম আমি কৰিব লাগিব। প্ৰথম কামটো হ'ল যে আমি বজাৰ বদলি কৰিব লাগিব, লগতে তাৰপিছত আমি নিজৰ আপলাইনৰ ওপৰত বিশ্বাস কৰিব লাগিব, তেখেতে যি কয় সেইটো শুনি আমি চলিব লাগিব। আৰু যিমান আনপ্ৰডাক্টিভ ৱৰ্ক বিলাক আছে আমাৰ, যিমান মানে যোনটো কামৰ পৰা আমি কোনো লাভ নাপাওঁ, এনেকুৱা কামবোৰ এৰিব লাগিব। যেনেকৈ টিভি চোৱা, ফিল্ম চোৱা, মুভি চোৱা, এনে কথা পাতি থকা, বহুত সময় এনে টাইম লছ কৰা, মোবাইল চোৱা, এইবোৰ খালী সময়ত কৰা কামবিলাক এৰি এইটো কাম কৰিব লাগিব। কিতাপ পঢ়িব লাগিব, অলপ এনেকৈ মিটিঙত বহিব লাগিব, তেতিয়া আমি ভাল ভাল কথাবিলাক আমি জানিম। উড়ান বোলা এটা প্ৰগ্ৰাম এটা আছে, উড়ানত আপোনালোকে ইয়াত কোড দিয়া আছে, আপোনালোকে উড়ানত নিজক হেৰি কৰক, ৰেজিষ্ট্ৰেশ্যন কৰক। ইয়াৰ বিষয়ত বেছি জানিবৰ কাৰণে বেলেগ দিনা এটা প্ৰগ্ৰাম হ'ব, তাত আপোনালোকক বুজা হ'ব। ইয়াত ডবল ধমাল কনচিষ্টেঞ্চিৰ বিষয়ত আপোনালোকে সকলোৱে জানে যে 6 মাহ যদি কিশল বিয়মিনী কিবা এটা বস্তু আমি লওঁ, তেতিয়া RCMৰ বস্তু আৰু কিশোৰৰ বস্তু দুটা আমি পাওঁ। যেনিবা গামা অৰিজিনেল, নিউট্ৰিচাৰ্জ। মই এতিয়া ফৰ এক্সাম্পল মই নিজৰটো কৈছোঁ, নিউট্ৰিচাৰ্জত মই প্ৰত্যেক মাহ 5000 PB মই বস্তু লওঁ, নিজেও খাওঁ আৰু কেইটামান নিজৰ মানুহসকলক দিওঁ, প্ৰেফাৰ কৰোঁ তেওঁলোকক। গতিকে মই কিমান পাই আছোঁ জানে আপোনালোকে? 6 মাহ মূৰে মই 10,000 টকাৰ বস্তু মই পাওঁ ফ্ৰী। ডবল ধামাল বুলি কয় এইটো। আপুনি ইফালে নিউট্ৰিচাৰ্জৰ পৰা 5,000 টকাৰ পাব, আৰু RCMৰ যি মানে খোৱা বস্তু, আটা, তেল, নিমখ, এইবিলাকো 5,000 টকা, মানে 10,000 টকাৰ পায়। 2500 PB যদি আপুনি বস্তু কিনে, তেতিয়া 2500 টকাৰ RCMৰ বস্তু আৰু 2500 টকাৰ সেই বস্তু নিউট্ৰিচাৰ্জ বা গামা অৰিজিনেল যিকোনো বস্তু। গতিকে সেইটো বিষয়ত অকণমান জনালোঁ। এই খোজ বুলি চিৰাপ এটা আছে, বৰ্তমান এইটো এটা বাই 1 get 1 ফ্ৰী অফাৰ চলি আছে, ইয়াৰ বিষয়ত আপোনালোকে জনালোঁ। এটা কিনিলে আপুনি আৰু এটা
ফ্ৰী পাব লাকি ড্ৰ এটা হৈ আছে ইয়াৰ বিষয়ত অকণমান জানি লওক অহা 31 জানুৱাৰীলৈকে 2025 লগে যিকোনো বায়াৰ্ছে যোন আমাৰ ডিস্ট্ৰিবিউটাৰ যাৰ আইডি আছে তেওঁলোকে যদি ডিসেম্বৰ মাহত একো কিনা নাই আপোনালোকৰ কোনবা নিজৰ মানুহে নিজৰ ডাউনলাইনে যদি কিনা নাই তেওঁলোকে যদি মিনিমাম পারচেজ 500 টকাৰো যদি কিবা এটা বস্তু কিনে জানুৱাৰী মাহত তেতিয়া তেওঁলোকে ফ্ৰী কুপন এটা পাব লাকি ড্ৰ লটাৰী হ'ব আৰু লটাৰীত 101 জনে বিজয়ী হ'ব পাৰিব 101টা প্ৰাইজ দিয়া হ'ব তাত মোবাইল আছে স্পিকাৰ আছে ব্লুটুথ আছে বিভিন্ন ধৰণৰ আছে প্ৰাইজ গতিকে এইটো বিষয়ত আপোনালোকক জনাবৰ কাৰণে এইটো আজি বিশেষকৈ এইটো মিটিং পাতিছিলো আকৌ এবাৰ কলো লাকি ড্ৰ হ'ব স্যার এটা অনলাইন অর্ডার কৰিব লাগিব হয় 500 টকা অনলাইন অর্ডার কৰিব লাগিব অনলাইন অৰ্ডাৰ ইয়েস সৰি হয় স্যার অনলাইন অৰ্ডাৰ কৰিব লাগিব দেই আপোনালোকে জানি ল'ব এইটো অনলাইন অৰ্ডাৰ কৰিলেহে এইটো লাভ পাব আপোনালোকে গতিকে যি বায়াৰ্ছ সকলে যাৰ আইডি আছে ডিসেম্বৰ মাহত কিন্তু তেওঁলোকে বজাৰ কৰা নাই জিৰো কৰিলে তেওঁলোকৰ কাৰণেহে এইটো সুযোগ যদি আপোনাৰ কোনোবা নিজৰ আছে নিজৰো যদি হোৱা নাই তেতিয়া কৰি ল'ব অনলাইন বহুত ইজি অনলাইন ইয়াত শপিঙত যাব এইটো দেখা পাই আছে শপিঙত ইয়াত দুনিয়া মানে সব বস্তু ইয়াত দেখাই আছে ইয়াতে আপনি গৈ কাপোৰ বস্তু চাপল স্যান্ডেল আপনি খোৱা বস্তু সব বস্তু ইয়াত অৰ্ডাৰ কৰিব পাৰিব ঠিক আছে গতিকে এইগিটা আছিলে স্যানিটারি নেপকিন এটা ললে এটা প্লাস এটা ফ্রি বাই ওয়ান গেট ওয়ান ফ্রি হৈ আছে স্যানিটারি কাৰণে ছোৱালীৰ কাৰণে আৰু 5000 বস্তু আপোনাক দেখিছে মই কৈছো 5000 লগে আপনি ফ্রি প্ৰডাক্ট পাব পাৰে যদি আপনি 1500 টকা 1500 পিবি যদি আপনি কৰে তেতিয়া 1500 টকাৰ বস্তু আপনি ফ্রি পাব এটো আপোনালোকে জানে অলৰেডি আৰু যদি আপনি 2500 পিবি আপনি কৰে 2500 পিবি যদি আপোনালোকে মাহিলি বজাৰ কৰে তেতিয়া 2500 টকাৰ ফ্রি বস্তু পাব 5000 বা 5000 এর উপর যদি আপনি পিবি করে তেতিয়া 5000 পৰা আপনি ফ্রি বস্তু আপোনালোকে পাব কাৰণে সক্ষম হ'ব গতিকে এই কেইটামান জানকাৰী আছিলে তথ্যবিলাক আপোনালোকে দেখাব বিচাৰিছিল ইয়াত যেতিয়া আপনি RCM এপছ খুলিব rcmworld.com গুগলত খুলিব বা এপছত খুলিব তেতিয়া বিভিন্ন ধৰণৰ এটো বস্তুবিলাক আপনি দেখা পাব ইয়াৰ পৰা আপোনালোকে অৰ্ডাৰ কৰিব পাৰে বাম্পাৰ ধামাকা 100% পিবি এটো চাব আপোনালোকে ইয়াত কেইটামান বস্তুবিলাক থাকে এটো বস্তুত 100% পিবি থাকে পিবি মানে বেছি থাকে এইবিলাক এটো আপোনালোকে অকন লক্ষ্য ৰাখিব আৰু এটো অকল বুজা নাপালে আপোনালোকে নিজৰ আপলাইনত বা মুক আপোনালোকে ফোন কৰি সুধিব আৰু আপোনালোকে এইবিলাক তথ্যবিলাক আপুনি জানিব পাৰিব নিউ ইয়াৰ ক্যালেন্ডাৰ বিলাক আহি আছে ক্যালেন্ডাৰ বিলাক আপোনালোকে ৰাখিব আৰু ইয়াৰ পৰা আপোনালোকে অকন প্ৰচাৰো কৰিব পাৰিব গতিকে এইবিলাক কথা আপোনালোকে লক্ষ্য ৰাখিব আৰু যোনটো সাৰে কৈছিলে আজি প্ৰডাক্টৰ বিষয়ত নবসাৰে আমাৰ ক'লে বহুত ধুনীয়া প্ৰডাক্ট মই ৰাইচ ব্ৰান তেলৰ বিষয়ত অকমান ক'ব বিচাৰো ৰাইচ ব্ৰান তেলে আজি মোৰ যোনটো প্ৰবলেম হৈ আছিল বহুত বছৰৰ পৰা গেছৰ প্ৰবলেম সন্দেহ সময় ঠিক 4টা বজাৰ পাছত খালেও না খালেও মোৰ গেছ সৃষ্টি হয় হেইটো মোৰ মুখ কমিলে আৰু আজি এটো গেছৰ প্ৰবলেম মোৰ একেবাৰে শেষ হ'ল গেছৰ কাৰণে মোৰ হাই বিপিৰ সমস্যা হৈছিল সদায় 170 ওপৰতে থাকে হাই বিপি মোৰ এনেকুৱা এটা পৰিস্থিতি হৈছিল মোৰ সুগাৰো অকমান বাঢ়ি গৈছিল আজি এটো তেল ব্যৱহাৰ কৰাৰ পাছত মোৰ কোনো ধৰণৰ মেডিসিন খাব লগিয়া দৰকাৰ নহল আৰু আজি মোৰ হাই বিপি টো নরমাল নত আহি গৈছে মই কন্ট্ৰোল কৰি ৰাখিব পাৰিছো গতিকে তেলটো খুব ভাল ইয়াৰ এইটো তেলৰ মানে এটা গুণ এটা কি আপোনালোকে যদি গুগলত মানে ক্লিক কৰি আপনি চাব যে এটো ৰাইচ ব্ৰান তেল আৰু মাস্টাৰ্ড অয়েল যোনটো কয় যে যোনটো আমি খাওঁ সৰিয়হৰ তেল হেতু মাজত কি পাৰ্থক্য তো গতি সবতকে ডাঙৰ পাৰ্থক্য এটা কি আছে যে যোনটো ইয়াৰ স্মোক লেভেল বুলি কয় স্মোক পয়েন্ট বুলি কয় ৰাইচ ব্ৰান তেলৰ স্মোক পয়েন্টটো বহুত হাই তাৰ মানে বহুত গৰম হোৱাৰ লগে তাৰ মানে ধোঁৱাটো নেৰে ধোঁৱাটো খুব কম এৰে এটো তেলে আৰু যোনটো তেলে খুব কম ধোঁৱা এৰে হেতু তেলত যদি আমি ভাজি কৰি খাওঁ কিবা এটা বস্তু খাওঁ তেতিয়া মানে এটো আমাৰ অপকাৰ নকৰে গেছ সৃষ্টি নকৰে মাস্টাৰ্ড অয়েল যোনটো সৰিয়হৰ তেল অকমান গৰম হোৱাৰ লগে লগে ধোঁৱা এৰে নহয় গতিকে তাত ট্ৰান্স ফেট থাকে বেছি ক্যান্সাৰ হোৱা চান্স গল ব্লাডাৰৰ প্ৰবলেম তাত বেছি থাকে সেইকাৰণে সৰিয়হৰ তেল বেছি ব্যৱহাৰ কৰাৰ পাছত কি হয় যে পেটৰ প্ৰবলেম নিশ্চিতভাৱে ওলায় পেটৰ প্ৰবলেম ওলায় বহুত মানুহৰ গেছৰ প্ৰবলেম হয় ক্যান্সাৰৰ প্ৰবলেম হয় আৰু সুগাৰৰ প্ৰবলেম ডায়াবেটিস প্ৰবলেম গতিকে ৰাইচ ব্ৰান তেলটো উপযুক্ত বুলি কোৱা হৈছে এটো মই কোৱা নহয় গুগলৰ ৰিপৰ্টত দিয়া আছে গতিকে আপোনালোকে ব্যৱহাৰ কৰিব আৰু আপোনালোকে যদি মানুহক ক'ব কাৰণে আপোনালোকে অলপ টানো পাই আছে তেতিয়া ক'ব নালাগে আপোনালোকে নিজে ব্যৱহাৰ কৰকচোন 6 মাহ পাছত আপুনি ফ্ৰী প্ৰডাক্ট পাব ঘৰত
আপোনালোকৰ স্বাস্থ্য পাতি ভাল হ'ব, ল'ৰা ছোৱালীৰ স্বাস্থ্য পাতি ভাল হ'ব, নিজৰ স্বাস্থ্য পাতি নিজে গম পাব নহয় আপোনালোকে, তেতিয়া আপোনালোকে ক'ব। আমি কেতিয়াও নকওঁ যে আপোনালোকে RCM আইডি বনোৱাৰ লগে লগে মানুহক কোৱা আৰম্ভ কৰক, সেইটো আমি কেতিয়াও নকওঁ। আপোনালোকে নিজে ব্যৱহাৰ কৰক, নিজে চাই লওক 6 মাহ। 6 মাহ পিছত আপোনালোকে কণ্টিনিউ কৰিব, কিন্তু প্ৰত্যেক মাহ অলপ হ'লেও বজাৰ কৰিব। তাৰপিছত 6 মাহ মূৰে মূৰে আপোনালোকে ফ্ৰী প্ৰডাক্ট পাব নহয়, সেইটো বস্তু আপোনালোকে নিজৰ ওচৰ চুবুৰীয়া মানুহক দেখাব। নিজৰ স্বাস্থ্য পাতি তেওঁলোকে দেখিব নাই, ক'ব তেওঁলোকক যে তোমাৰ স্বাস্থ্য পাতি বহুত ভাল হৈ আছে আজিকালি, কি খাই আছে? তেতিয়া আপোনালোকে ক'ব যে ৰাইচ ব্ৰান খাই আছো, RCM তেল খাই আছে, RCM হালধি খাই আছে। তেতিয়া যেতিয়া আপুনি ক'ব নহয়, তেতিয়া ক'ব যে মোকো এটা বনাই দিবচোন আইডি, তেতিয়া আপুনি আইডিটো বনাই দিব। সেইটো হ'ল প্ৰচেছটো। ইয়াত ধৈৰ্য ধৰিব লাগে অলপ, আৰু মানুহক ক'ব কাৰণে মানে ভয় কৰিব নালাগে, লাজ কৰিব নালাগে, কাৰণ আপোনালোকে এটা ভাল কাম কৰি আছে, সমাজ গঢ়া কাম কৰি আছে। ঠিক আছে, মোৰ বক্তব্য ইয়াতে সামৰিছো। নেক্সট কোনোবা নতুন নতুন মানুহ ইয়াত দেখা পাইছো আজি, নিজে নিজে অলপ পৰিচয় দি দিলে খুব ভাল লাগিব। অকল নামকেইটা কৈ দিলে আৰু কেনেকৈ লাগিলে এইটো কৈ দিলে বহুত ভাল লাগিব। অঞ্জুমা বেগম আহিছে নেকি? অঞ্জুমা বেগম আছে নেকি? আপোনালোকে অলপ মিউট কৰি অলপ 2 মিনিট, অকল বেছি সময়ো নাই, অলপ নিজৰ পৰিচয়টো দি, অলপ প্ৰথমবাৰ আহিছে সেইকাৰণে কৈছো। নমস্কাৰ স্যার, মোর নাম অঞ্জুমা বেগম। কেনেকুৱা লাগিলে? নমস্কাৰ, বহুত বহুত ধন্যবাদ। ভাল লাগিছে। থ্যাংক ইউ অঞ্জুমা। আৰু এটা এজনী আমাৰ বহুত মানে স্মাৰ্ট আমাৰ ডিস্ট্ৰিবিউটৰ মঞ্জু মিৰ্ধা, তেওঁৰ লগত মোৰ সদায় ডেইলি কথা হয়। তেওঁ বহুত মানে আগ্ৰহী। লীলা স্যাৰ আপুনিও চাই লওক অলপ। মঞ্জু মিৰ্ধা আপুনি আহক, অলপ 2 আখৰ কওক, নিজৰ নামটো কওক। লীলা স্যাৰ স্পেচিয়েলি আপোনাক মই দেখাবৰ কাৰণে মাতি আছো। আহক বাইদেউ, আহক, আমি পৰিচয় কৰিম। মিউট কৰি লওক, আনমিউট কৰি লওক, আনমিউট কৰি লোৱা, আনমিউট শুনা পোৱা নাই, আনমিউট। কিবা নেটৰ ডিস্টার্ব হ'ব পাৰে, মঞ্জু কিবা এটা প্ৰব্লেম হ'ব পাৰে। হুন্তাৰা বৰা, স্যার, ফৰ্মিলা বাৰলা, আপোনালোকে আহকচোন, যাৰ যাৰ নাম মাতি আছো। বাকি কালিমুদ্দিন স্যার, হুন্তারা বড়াক মাতি দিয়ক। হুন্তারা বড়াক নতুন টিচার হুন্তাৰা বৰা, প্লিজ ভিডিঅ'টো অন কৰক, অলপ চেহেৰাও চাম আমি। স্যার, হয় নমস্কার স্যার। হয়, নমস্কাৰ। হয় স্যার, মোর নাম হুন্তৰা বৰা। আজি RCM মিটিং তুমি গৈছিলে, কেনেকে লাগিলে? আৰু এতিয়া জুম মিটিং কেনেকে লাগিলে এইটো কৈ দিয়া। ভালে লাগিছে স্যার। RCM কোম্পানী সমূহ কৰ্মকৰ্তালৈ মোৰ ফালৰ পৰা অশেষ অশেষ ধন্যবাদ। ভেৰি গুড। আৰু হেল্ল'। টিচাৰ পাই কেনেকা লাগিছে বাইদেউ? ভালে লাগিছে। বহুত বহুত ধন্যবাদ হুন্তাৰা বড়াকে। হয় স্যার, লীলা স্যাৰক অশেষ অশেষ ধন্যবাদ জনাইছো মোৰ ফালৰ পৰা। আপোনাৰ সহায়তে মই টিচাৰত পাইছো যোগদান কৰিবলৈ। লীলা ছাৰে বহুতৰ বহুত জীৱন বহুত পৰিৱৰ্তন কৰি দিছে। এতিয়া তোমাৰো জীৱন পৰিৱৰ্তন হয় কৰি স্যাৰ। দিছে, আৰু হয় সঁচাকে থেংক ইউ হুন্তাৰা, থেংক ইউ ভেৰি মাচ। অহা মিটিঙত আৰু ক'ব দিম তোমাক, সদায় আহি থাকিবা। কালিমুদ্দিন ছাৰ প্লিজ, কালিমুদ্দিন ছাৰ, জাকিৰ হোসেন ছাৰ প্লিজ ওয়েলকাম। কালিমুদ্দিন ছাৰ এজন বহুত ভাল ছিংগাৰ। ছাৰ প্লিজ আহক, আপোনাৰ অলপ চেহেৰাটো দেখাই দিয়ক, লীলা ছাৰে চাব। আহক স্যার, পৰিচয় দিয়ক। সময় বহুত কম আছে, কাটি গ'লে কাটি গ'ল, আৰু অকমান সময় আছে, কাটি যাব পাৰে এতিয়া। অলপ সোনকালে আহকচোন ছাৰ। জাকিৰ হোসেন ছাৰ, তারমুজ আলী ছাৰ। বড়